স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্যটা নতুন ভিডিঅ'টো আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ কাটিং আৰু সিলাই তো আজিৰ যেটো ব্লাউজ এই ব্লাউজটোৰ সাইজ হল 42 সাইজ আৰু ইয়াতে বডি মেজাৰমেন্ট লৈছো বডি মেজাৰমেন্ট লোৱাতে এই ব্লাউজটোৰ সাইজ মোৰ 42 ওলাইছে তো ভিডিঅ'টো আপোনালোকে বিনা স্কিপ নকৰাকে চাই থাকিব আৰু যদি ভিডিঅ'টো আপোনালোকে ফেসবুক পেজত চাইছে তেনলে প্লিজ পেজটো ফলো কৰি দিও আৰু যদি ইউটিউবত চাইছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো তো মই এটা মেচিনত বহিলো আৰু মেচিনত এই যেটো ব্লাউজৰ প্ৰত্যেকটো পাটৰ মই লাইনিং লগাই ল'ব লাগিব তো এইখিনি মই এটা লাইনিং খিনি লগাও এটা কৰি আপোনালোকে চাই থাকিব তো এটা এটো এটা পাট তো চাওক ইয়াত আমাৰ দুটা লাইনিং আছে আৰু ইয়াতে মেন কাপোৰৰ দুটা আছে তো এই লাইনিংটো লগাতে বহুতৰ হয়তো উল্টা হ'ব পাৰে বা হয়তো আপোনালোকে কি কৰিব এই তলৰ লাইনিংটো টানি দিব তলৰটো অথবা ওপৰটো ল'ব মই তলৰটো লৈ আছো তলৰটো লৈ একদম তলতে এন্ডাই ৰাখিলো আৰু এইকেটা গটেকেটা পাট আমি ইয়াৰ ওপৰত ৰাখিলো ৰাখিবলা ইয়াৰ এটা লাইনিং আৰু মেন কাপোৰ আৰু ইয়াৰে লাইনিং আৰু মেন কাপোৰটো এতিয়াটো এনা কৰি আমিটো এই কাখেদি ধুনিয়াকে সিলাই মাৰিম ভালদৰে যাতে আমাৰ যেটো মেন কাপোৰ সেই কাপোৰটো যাতে কুছ না খায় এটো সব লাইনিংটোৰ লগত মেন কাপোৰটো একদম মিলি আছে অলপ এই কাপোৰটো ফুলি থাকা নাই অথবা টান খোৱা নাই এনা কৰি লাইনিংখিনি লগাই ল'ব লাগিব তো এই ব্লাউজটোৰ কাটিংৰ ভিডিওটো যদি আপোনালোকে চাব খুজে মই ডেসক্ৰিপচনত লিংক দি দিম তাৰে পৰা চাব পাৰিব অথবা আই বটনত শো কৰি আছে তো তাৰ পৰা আপোনালোকে ক্লিক কৰি ইয়াৰ কাটিংটো চাব পাৰিব তো এটো হল ব্যাক পার্ট তো ব্যাক পার্টৰ আমি লাইনিংটো লগাই লও একেবাৰে তো এটো মোৰ লাইনিং লগা হৈ গল ব্যাক পাৰ্টটো লাইনিং লগালো এটো সব তো এতিয়া মই কি কৰিম এই যিখিনি এক্সট্ৰা কাপোৰ আছে এই লাইনিংটোৰ বাহিৰত যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি ছাটিব লাগিব তো এটা আমি লাইনিংখিনি ছাটি দিলো এতিয়া বাকি যিখিনি লাইনিং আছে সেইখিনি ছাটি লও তো লাইনিংখিনি মোৰ এতিয়া ছাটা হল তো প্ৰথম অৱস্থাতে সিলাই হ'ব আমাৰ এটো তো কি কৰিম ইয়াৰে যেটো মিডল পয়েন্ট এনা কৰি মিডল পয়েন্ট কৰি এই যেটো সিধা সাইড আছে এই সিধা সাইডটো আমাৰ তলত থাকিব আৰু ইয়াৰে পৰা এনা কৰি এটো সিলাই আহিব তো এই দুটা পিছত এনা কৰি সিলাই মাৰিব লাগিব তো এটো আমাৰ সিলাইটো মৰা হল এই দুটা পিছ আমাৰ এই দুটাৰ লগত জয়েন হ'ব তো এটো আমাৰ এনা কৰি জয়েন হ'ব তো এটো আমি বহুতৰ ডাইৰেকশন এটা প্ৰবলেম হয় যিসকলে নতুনকে শিকি আছে এই সৰু সাইডটো যে এই সৰু সাইডটো বহুতৰ এটো সাইডত আহি যায় তো এই পাৰটো আমি এনা কৰি মিলাই পেলাই এটো ইয়াতে এনা কৰি লৈ ইয়াৰ পৰা এটো আমি সিলাই মাৰিম এটো সিলাই মাৰা হল চাওক এটো ঠিক আছে আৰু ভিতৰতে তো পিছত ইন্টাৰলক মাৰি দিম তে এই পাৰ্টটোৰ লগত আহিব এই পাৰ্টটো ইয়াতে এটো এনা কৰি জয়েন হ'ব এই গলৰ এখিনিৰ পৰা এটো সিলাই মাৰি এই পাৰ্টটো জয়েন হোৱাৰ পাছত ইয়াৰ লগত জয়েন হ'ব আমাৰ এই পাৰ্টটো ইয়াতে মই আৰু এটা বস্তু আপোনালোকক দেখাই দি আছো ইয়াতে চাওক এটা আমাৰ শেপ আছে এই সাইডটো সৰু আছে আৰু এই সাইডটো অলপ ডাঙৰ আছে তো এই যেটো অলপ ডাঙৰ সাইডটো এই সাইডটো আমাৰ সন্মুখত আহিব আছে তো এটো ইয়াতে জয়েন কৰি লও তো চাওক এই তলৰ পাৰ্টখিনি আমাৰ জয়েন হল তো এটো এটা পাৰ্ট জয়েন হল এটো হল আমাৰ ৰাইট সাইডৰ পাৰ্ট
লেফ্ট আৰু ৰাইট এই দুটা সাইডৰ কাম একেলগে কৰো, কিন্তু ইয়াতে মই আপোনালোকক দেখুৱাৰ কাৰণে মই এটা পাৰ্টৰহে কাম কৰিলো। এই পাৰ্টটো যেনেকুৱা কৰি চিলাই কৰিলো, তো সেকেন্ড যেটো পাৰ্ট হ'ব সেই পাৰ্টটো আমি ঠিক তেনেকুৱা কৰি চিলাব লাগিব। খালি এইটো হ'ল আমাৰ ৰাইট সাইডৰ আৰু সেইটো হ'ব লেফ্ট সাইডৰ। তো ৰাইট সাইডৰ পাৰ্টখিনিৰো কাম কৰি লওঁ। তো এইটো চাওক, এই পাৰ্টটো আমাৰ চিলাই হ'ল, লেফ্ট সাইডৰ পাৰ্টটো চিলাই হ'ল। এইটো মই দুটা পাৰ্ট দেখাই দি আছো। তো এইখিনি চিলাই হ'ল, হোৱাৰ পাছত এতিয়া আমি ইয়াৰে যিখিনি ইণ্টাৰলকৰ কাম সেইখিনি কৰি লওঁ। তো এইটো আমাৰ ইণ্টাৰলক মাৰা হ'ল। এতিয়া কি কৰিম, এই যেটো তলৰ পাৰ্ট ইয়াতে আমি দুটা পাৰ্টৰে এটা মিহিকে এটা চিলাই মাৰি ল'ব লাগিব। তো এইটো আমাৰ চিলাইটো মাৰা হ'ল। এতিয়া আমি কি কৰিম, ইয়াতে আমাৰ যেটো বাৰ্টিক পাৰ্ট তাৰে কাৰণে ইয়াৰ পৰা আমি কাপোৰ কাটি ল'ম। তো এই সৰুটো আমাৰ হ'ল হুক প্লেট আৰু এই ডাঙৰটো হ'ব বাৰ্টিকৰ। তো এইটো সাইডত আমাৰ বাৰ্টিক হ'ব, বাৰ্টিকৰ কাৰণে এই যেটো কাপোৰ এই কাপোৰটো আমি এনেকুৱা কৰি এটা চিলাই মাৰি ল'ম। তো এইটো এটা চিলাই মাৰাৰ পাছত এই কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি আৰু এটা চিলাই মাৰিম। তো এইটো আমি এটা ডাবল চিলাই মাৰি দিম, এইখিনি কাটি দিম। ওপৰৰ ভাগটো এইটো আমি সমান কৰি কাটি দিম। তো এইটো আমাৰ বাৰ্টিকটো হৈ গ'ল আৰু ইয়াতে হ'ব আমাৰ যেটো হুকৰ প্লেট সেইটো। তাৰ কাৰণে এই যেটো কাপোৰ এইটো আমি ফাৰ্ষ্টতে এনেকুৱা কৰি এটা চিলাই মাৰি ল'ম। চিলাইটো মাৰা হোৱাৰ পাছত এইটো আমি ইয়াতে জইন কৰিম। আৰু ইয়াতে এটা কোচ দি দিম, তেতিয়া কিও আমাৰ এইটো উঠি থাকিব আৰু ফিনিচিংটো ভাল হ'ব। তো এইটো আমাৰ চিলাই মাৰা হ'ল, প্লেটটো হৈ গ'ল চাওক এইটো। তো দুটা পাৰ্টকে মই এনেকুৱা কৰি মিলাই ল'লোঁ, মিলাই চাই ল'ব আপোনালোকে। এইটো হ'ল বেক পাৰ্ট। এতিয়া বেক পাৰ্টৰ আমি ইয়াৰে যেটো মাৰ্জিনৰ হিচাপত শেপ দুটা দি ল'ম। তো এইটো মোৰ শেপ দুটা দিয়া হ'ল। এতিয়া আমি শোল্ডাৰ জইন কৰিম, আৰু শোল্ডাৰ জইন কৰাৰ কাৰণে এই বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্টটো আমি এনেকুৱা কৰি চিধা কৰি ল'ম, চিধা কৰি মিহি কৰি এটা চিলাই মাৰি ল'ম। এইখিনি ধুনীয়াকৈ ছাটি দিম, ছাটি দিয়াৰ পাছত এইটো উল্টাই পেলাই আৰু এটা চিলাই মাৰিম। তো এইটো আমাৰ শোল্ডাৰ জইন হৈ গ'ল। এতিয়া আমি পাইপিঙৰ কামখিনি কৰিম। তো এইটো মোৰ পাইপিঙৰ কাপোৰ, আৰু পাইপিঙৰ কাপোৰটো এনেকুৱা কৰি আৰা কৰি কাটি ল'ব লাগিব। তো মই কাটি লওঁ। তো কাটা হোৱাৰ পিছত এইখিনি আমি জইন দি ল'ব লাগিব যিমানখিনি লাগে। এইটো অলপ টানি দিব এনেকুৱা কৰি। তাৰপিছত এইটো মোৰ পাইপিঙৰ সূতা, আৰু পাইপিঙৰ সূতাটো এনেকুৱা কৰি লৈ এই যেটো কাপোৰটো আমি ফল্ড কৰি ল'ম এনেকুৱা কৰি। ফল্ড কৰি এতিয়া এই যেটো পাইপিঙৰ সূতা তাৰে কাষি দি আমি এইটো বৰাবৰ চিলাই মাৰিম। এইটো চাওক, মই এনেকুৱা কৰি চিলাই মাৰিছোঁ, আৰু এইটো গোটেইটো এনেকুৱা কৰি চিলাইটো মাৰি ল'ম। তো এইটো মোৰ চিলাই মাৰা হ'ল। এইটো চাওক, পাইপিংটো বনালোঁ, আপোনালোকে এনেকৈ বনাই ল'ব। এতিয়া ব্লাউজৰ এই মাথাটোৰ পৰা আমি এই পাইপিংটো চিলাই কৰি যাম এনেকুৱা কৰি, আৰু ফিটটো লৰচৰ নকৰোঁ। যেনেকুৱা আমি পাইপিং বনালোঁ ঠিক তেনেকুৱা কৰি আমি এইটো চিলাই মাৰি যাম বৰাবৰ। তো এইটো আমাৰ পাইপিংটো চিলাই মাৰা হ'ল, এটা চিলাই। এতিয়া কি কৰিম, এই যেটো পাইপিং ফিনিচিং দিয়াৰ কাৰণে এই কাপোৰটো আমি এনেকুৱা কৰি অলপমান ফল্ড কৰি দিম, ফল্ড কৰি আৰু এটা চিলাই মাৰিম। আৰু এই চিলাইটো আপোনালোকে লাহে লাহে মাৰিব। তো এইটো চিলাইটো ফিনিচিং হোৱাৰ পাছত এই যিখিনি চাওক, এইটো আমাৰ চিলাইটো হ'ল। আৰু এই যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি আমি এনেকুৱা কৰি কাটিম, আৰু এইটো বহুত সাৱধানে কাটিব যাতে আমাৰ ব্লাউজৰ মেইন কাপোৰটো কাটা নাযায়। তো এইখিনি মোৰ কাটা হ'ল। হোৱাৰ পিছত এই মাথাটো এনেকুৱা কৰি ফল্ড কৰি আকৌ পাইপিংটো আমি ফিনিচিং চিলাই মাৰিব লাগিব।
এই মাথাটো এনেকৈ ফল্ড কৰি দিলোঁ ফল্ড কৰি দিয়াৰ পিছত এইটো চাওক মোৰ পাইপিং হৈ গ'ল তো এইটো চাওক পাইপিংটো বহুত ধুনীয়া হৈছে আৰু জেনেৰেলি এনেকুৱাকৈ পাইপিং বুটিকবিলাকে দিয়ে তো পাইপিঙৰ কামখিনি হৈ গ'ল আমাৰ তো পাইপিঙৰ কামখিনি হোৱাৰ পাছত এতিয়া আমি ব্লাউজটোৰ ছাইড জইন কৰিব লাগিব তো বেক পাৰ্টৰ এই যেটো গুটকা এই গুটকাটো হ'ল আমাৰ বেক পাৰ্টৰ মিডিল পইণ্ট ইয়াৰ পৰা এই যেটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটো আমি এনেকৈ সমান কৰিম সমান কৰি আমি ইভাগে মিলাব লাগিব মিলাই পেলাই আমি এইটো ছাইডটো জইন কৰিব লাগিব তো এটা আমাৰ সাইডটো জয়েন হল সাইডটো জয়েন হোৱাৰ পাছত কি কৰিম আমি এই যেটো তলৰ কামখিনি কৰিব লাগিব তো এটা আমাৰ তলৰ কামখিনি হোৱাৰ পিছত আমি বডিটো জয়েন ফিটিং কৰিব লাগিব তো এই যেটো মাৰ্জিন আছে কাটিঙৰ এই মাৰ্জিন হিচাপতে এটা সিলাই মাৰিম আৰু এই সিলাইটো দুটা সাইডত মাৰি লম এই সাইডটো এনেকৈ মিলাই লম মিলাই লৈ সিলাইটো মাৰিম মাৰাৰ পাছত আমি ব্লাউজটো জুখিম তো তলটো আমি জুখি লওঁ তো কঁকালটো হ'ব লাগিব মোৰ 38 হ'ব লাগিব তো এটো 30 হৈ আছে আৰু চেষ্টটো হ'ব লাগিব 35 তো এনেকৈ কৰি এটো জুখি লম জুখি তাৰ পিছত যদি আমাৰ বেছি হয় তো আমি সাইডত সিলাই মাৰি অলপমান কমাই দিম তো এটো 36 আহি আছে তলত চেষ্ট আৰু ওয়েষ্ট 1 ইঞ্চি বেছি আছে তো সাইডত এনেকৈ কৰি সিলাই মাৰি এটো আমি কমাই দিব লাগিব তো এটো হল ব্লাউজৰ স্লিপস আৰু মই এতিয়া স্লিপসটো মিলাই লম আৰু এটো যেটো লাইলিংটো আমি সিলাই কৰি ল'ব লাগিব তো ইয়াৰে লাইলিংটো আমি মিলাই লওঁ মিলাই এটা এটা কৰি আমি স্লিপসটো সিলাব লাগিব তো স্লিপসৰ লাইলিংখিনি লগোৱাৰ পাছত এইখিনি এক্সট্ৰা কাপোৰখিনি কাটি দিলোঁ কাটি দিয়াৰ পিছত এইটো আমাৰ স্লিপসটো হৈ গ'ল আৰু এনেকৈ কৰি দুটা স্লিপস আমি এনেকৈ কৰি ফিনিশিং কৰি ল'ব লাগিব তো এইটো হল হোৱাৰ পাছত আমি স্লিপসৰ যেটো কাফটো জুখি পেলাই সিলাই মাৰিম তো কাফ লাগিব মোক 12 ইঞ্চি তো 12ত মাৰ্জিন কৰিলোঁ ইয়াতে অকণমান আপ এণ্ড ডাউন দিম এতিয়া আমি ব্লাউজৰ যেটো আনমল সেই আনমলটো এনেকৈ কৰি জুখি ল'ম তো মই চাওক যেটো মই কাটিঙত মাৰ্জিন কৰিছোঁ তালৈকে আহি আছে তো এইটো সিলাইটো মাৰি লওঁ ডাবল সিলাই মাৰি দিম এনেকৈ কৰি আৰু এনেকৈ কৰি দুটা স্লিপসে সিলাই মাৰি ল'ব লাগিব আগতে তেউতৰ আমি আনমলটো জুখি ল'ম তেটো হোৱাৰ পাছত স্লিপসটো আমি সিধা কৰিম সিধা কৰাৰ পাছত তেটো সিধা কৰি লৈ যেটো আমাৰ চেষ্টৰ সিলাই আৰু ব্লাউজৰ স্লিপসৰ যেটো সিলাই এটো এনেকৈ কৰি মিলাই লম মিলাই লৈ এই যেটো মাথা আছে কাপোৰৰ এনেকৈ কৰি মিলাই লম অলপমান টানি পেলাই তো মিলাই লম মিলাই লৈ পেলাই এই যেটো মাথা আছে এইবোৰ আমি এনেকৈ কৰি ফল্ড কৰি দিম এটো ইভাগে দিম ফল্ড কৰি এতিয়া যেটো আনমলটো ধুনীয়াকৈ ৰাউণ্ড সিলাই মাৰিম এতিয়া এটো ৰাউণ্ডটো সিলাই হৈ গ'ল এটো চাওক মই দেখাই আছো স্লিপসটো মোৰ ফিটিং কৰা হৈ গ'ল এয়া কোটো অলপ কুচ খোৱা নাই আৰু এনেকৈ যদি আপোনালোকে স্লিপস লগায় তেতিয়া স্লিপস আমাৰ কোটো টান নাখায় বা কুচ নাখায় তো এনেকৈ কৰি দুটা স্লিপসে মই লগাই লওঁ তো ব্লাউজটো মোৰ সিলাই কমপ্লিট হল এতিয়া ফিনিশিং হোৱাৰ পাছত মই বাকিখিনি আপোনালোকক দেখাই আছো ব্লাউজটো মোৰ ৰেডি ফিনিশিং কৰিলোঁ আৰু আইৰন কৰিলোঁ তো মই অলপমান আপোনালোকক তো অকণমান দেখাই দি আছোঁ যে দেখাত কেনেকুৱা লাগিছে আৰু মই পাইপিংটো অলপমান দেখাই দি আছোঁ
এইটো হল পাইপিংৰ ফিনিশিং আৰু পাইপিংটো চাওক কিমান ধুনীয়াকৈ ফিনিশিং আহিছে আৰু এইটো হল বেক পাৰ্ট বেক সাইডটো চাওক বেক সাইডৰ পাইপিংৰ ফিনিশিংটো মই দেখাই দি আছো তো ব্লাউজটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব তো এনেকুৱা কৰি দুটা ব্লাউজৰ মোৰ সিলাই কমপ্লিট হল এটো চাওক যেটো মই কাটিংত আপোনালোকক দেখাইছিলো যে দুটা ব্লাউজ একেলগে কাটিং কৰিম তো ইয়াৰে যেটো কাটিংৰ ভিডিও হেটো আপোনালোকে চাই ল'ব পাৰিব তো মই ডেসক্ৰিপচন